অসমৰ এটা অন্যতম চেটেলাইট চেনেল ND24-এ 5 বছৰ অতিক্ৰম কৰি 6ষ্ঠ বছৰত ভৰি দিছে। আৰু এই চেনেলটোৱে যোৱা 5টা বছৰত অসমৰ চহা জীৱন, অসমৰ বাস্তৱ প্ৰতিচ্ছবিখন, অসমৰ সমাজ জীৱনলৈকে তেখেতসকলে দাঙি ধৰিব পাৰিছে। আৰু যাৰ বাবে নেকি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী অসমৰ কাৰণে তেখেতসকলে মানুহৰ অন্তৰাত্মাত সোমাই গৈছে, তেখেতসকলে অতৈকৈ জনপ্ৰিয় হ'বৰ কাৰণে সক্ষম হৈ উঠিছে। মই আশা প্ৰকাশ কৰিম আজি 6ষ্ঠ বছৰত ভৰি দিয়াৰ এই প্ৰাক মুহূৰ্তত এই গৌৰৱজ্জ্বল যি 5টা বছৰ তেখেতসকলে অতিক্ৰম কৰিলে আৰু যি ধৰণে তেখেতসকলে বাস্তৱ কাহিনীসমূহ যি ধৰণে অসমখনক আগলৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে অন্যান্য ভূমিকা গ্ৰহণ কৰিছে, অনাগত দিনসমূহতো সেই একেই সাহস একেই প্ৰেৰণাৰে অসমক তেখেতসকলে নেতৃত্ব প্ৰদান কৰিব। অসমৰ সমাজ জীৱনৰ চহা জীৱনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যাসমূহক তেখেতে দাঙি ধৰিব। আৰু সামগ্ৰিকভাৱে এই চেনেলটোৰ লগত জড়িত যিসকল কলা কৌশলী কৰ্মকৰ্তা আছে, সাংবাদিক আছে, তেখেতসকলৰ মালিক পক্ষ আছে, সকলোৱে ইমান আন্তৰিকতা আৰু নিৰ্ভীকতাৰে তেখেতসকলে যি বাতৰি পৰিৱেশন কৰে তাৰ কাৰণে মই অত্যন্ত সুখী। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ অসমৰ এজন কৰ্মী হিচাপে, এজন ব্যক্তি হিচাপে তেখেতসকললৈকে মই বহুত শুভেচ্ছা আৰু অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনসমূহত তেখেতসকলৰ এই যাত্ৰা তেখেতসকল সফল হওক, জয়যাত্ৰা হওক আৰু তেখেতসকলে এক অনামিল আনন্দৰ মাজেৰে অসমখনক আগুৱাই নিবৰ কাৰণে সেই ধৰণৰ নিৰ্ভীকতাৰ এক বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত যাতে কোনোদিনে পিছ হুহুকি নাৰাখে তাৰ কাৰণে মই চেনেলটোলৈ মোৰ ফালৰ পৰা অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।